গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে আৰু সকলোৱে যেন ইয়াত সহায় সহযোগ আগবঢ়ায় তাৰ আমি কামনা কৰোঁ। কাৰণ সকলোৰে প্ৰচেষ্টাত আমি গুৱাহাটীৰ বিভিন্ন সমস্যা আমি সমাধান আমি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। ঠিকাদাৰক খুলি থৈ কোনোবাই খুলি থৈ মানুহজন ঢুকোৱাৰ পিছত এইটো এটা ঠেলাঠেলি হ'ব। আমি কাৰো যেন একো নহয়, ঠিকাদাৰে কৰে যোনে কৰে কেনেকৈ কৰোঁ আমি কৰি ল'ম, কিন্তু আমাক খালি জনাই দিব। কাৰণ আমাৰ বিশেষভাৱে ক'ৰবাত চকু নপৰিবও পাৰে, কাৰণ আমাৰ মানুহে সকলোৰে কোনোবাই যদি চকুৰে দেখা পায় আমাক যদি জনায় তো নিশ্চয়কৈ সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম। হয়, গুৱাহাটী স্বচ্ছতা অভিযান আমি যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। আজি দ্বিতীয় বৰ্ষৰ বাবে আমি গুৱাহাটী স্বচ্ছতা অভিযান 2.0 আজি আমি এই লতাশিল খেলপথাৰৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ। আৰু এই গুৱাহাটী স্বচ্ছতা অভিযানৰ লগত সংগতি ৰাখি আমি সৰ্বভাৰতত যি আমাৰ স্বচ্ছতা প্ৰতিযোগিতা আছে স্বচ্ছ সৰ্বেক্ষণ, তাৰ কাৰণে আমি এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এই স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। যোৱাবাৰৰ ইয়াৰ ফলস্বৰূপে তাৰ আগৰ বছৰত যিটো 402 স্থান আছিলে তাৰ পৰা আমি 44তম স্থান পাবলৈ আমি সক্ষম হৈছিলোঁ। এইবাৰো আমি সকলোৱে সুন্দৰভাৱে যেন আমি কাম কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে আমি এইবাৰ নতুনকৈ আমি টেগলাইন দিছোঁ যে গুৱাহাটী পৰিষ্কাৰ আমাৰ অংগীকাৰ। সেই ধৰণৰ মানে আশাৰে আমি সুন্দৰভাৱে এই স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। তো নিশ্চয়কৈ ইয়াতে ৰাইজৰ আমি সঁহাৰি লাগিব, ৰাইজৰ সহযোগ লাগিব। আমাৰ কৰ্মীসকলে আমাৰ পৌৰ নিগমৰ যিসকল আমাৰ সহযোগী আছে কৰ্মী আছে তেওঁলোকে নিশ্চয়কৈ স্বচ্ছতা অভিযান কৰিব। আৰু স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত আমি গুৱাহাটীৰ বিভিন্ন ঠাইত আমি স্বচ্ছতাৰে আমি যেন পাৰ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ যে আমাৰ লেতেৰা আছে সেইখিনি যেন আমি ওলাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আজি আমাৰ সুন্দৰ এটা আমি ভেনু এই ক্ষেত্ৰত উদ্বোধন কৰিছোঁ। এই ভেনত ৰাইজৰ মাজত সজাগতা, আমাৰ জাবৰৰ পৃথকীকৰণ কেনেকৈ ধৰণৰ কৰে, কেনেধৰণৰ আমি জাবৰটো সুন্দৰভাৱে আমি আমাৰ পৌৰকৰ্মীক আমি দিব লাগে, এই বিভিন্ন ধৰণৰ সজাগতাৰ মাজেৰেও আমি এইখিনি আমি আগবঢ়াইছোঁ। কাৰণ গুৱাহাটীবাসী ৰাইজৰ বহুখিনি আমাক সহায় সহযোগ কৰে। কিছু মই আগতে কৈছোঁ আমাৰ 30% বা 20% যি আমাৰ ৰাইজ আছে তেওঁলোকক আমি সজাগতা কৰাটো অত্যন্ত জৰুৰী আছে। তেওঁলোকৰ বিভিন্ন কাৰণত তেওঁলোকে আমাৰ এই গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ ক্ষেত্ৰত বহুতো আমাক সুবিধা দিয়ে। তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ সজাগতা আমি ৰাখিছোঁ আৰু এইখিনি যেন আমি সকলোৱে মিলি গুৱাহাটীখন চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। আৰু যিহেতু স্বচ্ছ সৰ্বেক্ষণ প্ৰতিযোগিতাৰ বিভিন্ন ধৰণৰ পৰ্যায় এতিয়া সৰ্বভাৰতত আৰম্ভ হ'ব, আমি যেন তাতে আমি সুন্দৰভাৱে আমি মোকাবিলা কৰিব পাৰোঁ আৰু আগন্তুক দিনত আমি যে স্বচ্ছ সৰ্বেক্ষণৰ প্ৰতিযোগিতাত বহুখিনি ভাল স্থান পাওঁ, তাৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি নলা নৰ্দমা চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আপোনালোকে বহলভাৱে ৰাইজৰ মাজত এক সজাগতা দিছে। বিভিন্ন নলা নৰ্দমাৰ আমি বটল পাইছোঁ, বিভিন্ন ধৰণৰ জাবৰ পাইছোঁ, বিভিন্ন ধৰণৰ আমাৰ যিবিলাক মই আগেয়ে কৈছোঁ যে আমাৰ 20% ৰাইজ যি আছে তেওঁলোকে যি ধৰণৰ নলা নৰ্দমাত এই জাবৰ পেলায় তাৰ প্ৰতি আমি বিভিন্ন ধৰণৰ চাফ চিকুণ আমি কৰি আছোঁ। আৰু এইখিনি কৰাৰ লগতে আমি বহুখিনি ৰাইজৰ আমি সহায়ো পাইছোঁ। কিন্তু এইখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে, কাৰণ আমাৰ সংবাদ মাধ্যমৰ দ্বাৰা এইখিনি আমি দেখাইছোঁ, ৰাইজে তেতিয়া বহুখিনি সজাগ হৈছে। তো এইখিনি যেন কাম নহয়, কাৰণ নলা নৰ্দমাত জাবৰ পেলোৱাৰ পিছতে যি আমাৰ বৰষুণৰ পানী তাতে বন্ধ হৈ যায় বা তেনে আবদ্ধ হৈ যায়, তাৰ ফলস্বৰূপে গুৱাহাটীত পানীখিনি ৰাস্তালৈকে আহে বা বিভিন্ন ঠাইলৈকে যায়। তো সেইকাৰণে এইখিনি চাফ চিকুণ আমি কৰি আছোঁ। আমি যোৱাকালিও প্ৰতিটো ডিভিজনত আমি আমাৰ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যি আমি 543টা যি আমি নলা নৰ্দমা চাফা কৰিছোঁ, তাৰ ক্ষেত্ৰত কণ্ট্ৰেক্টৰে হওক বা আমাৰ কাউন্সিলৰসকলে হওক বা আমাৰ ইঞ্জিনিয়াৰসকলে হওক বা আমাৰ কৰ্মীসকলে হওক লগাই পেলাই নিজৰ দায়িত্ব হিচাপে যেন কামখিনি কৰে আৰু অনতিপলমে যে জাবৰ নিষ্কাশন কৰি দিয়ে বা নলাৰ পৰা জাবৰ উঠোৱাৰ পিছত সেইখিনি যেন সোনকালে যেন লৈ যাব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে আমাৰ কণ্ট্ৰেক্টৰসকলক আমি জনাইছোঁ আৰু তেওঁলোকে সেইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা আমাৰ গ্ৰহণ কৰিছে। আপোনালোকেও ঠিক তেনেধৰণৰ মানে নলাৰ যদি কাষত তেনেধৰণৰ বোকা থাকে তো নিশ্চয়কৈ আমাৰ গ্ৰুপতো জনাব পাৰে বা মোক ফোন কৰি জনাব পাৰে বা বিভিন্ন ধৰণৰ আমাৰ বিষয়াসকল আছে তেওঁলোকে জনাব পাৰে। অনতিপলমে সেইখিনি চাফ চিকুণ কৰি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে আৰু সকলোৱে যেন ইয়াত সহায় সহযোগ আগবঢ়ায় তাৰ আমি কামনা কৰোঁ। কাৰণ সকলোৰে প্ৰচেষ্টাত আমি গুৱাহাটীৰ বিভিন্ন সমস্যা আমি সমাধান আমি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। সেয়ে সকলোৰ পৰা, কাৰণ বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত আমাৰ বহুখিনি জেগাত কৰ্মী আমাৰ নাথাকিব পাৰে বা আমাৰ অফিচাৰ নাথাকিব পাৰে বা বিভিন্ন ধৰণৰ আমি দেখা নাপাব পাৰে, কিন্তু আপোনালোকৰ জৰিয়তে যদি দেখা পাওঁ তো নিশ্চয়কৈ সেইখিনি আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ ক্ষেত্ৰত আপোনালোকক মই আগতে অৱগত কৰিছোঁ যে গুৱাহাটী পৌৰ নিগমৰ যিখিনি ড্ৰেইন আছে সেইখিনি আমি ইতিমধ্যে আমাৰ কমিশ্যনাৰে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা এখন চাৰ্টিফিকেট লৈছে যে আমাৰ মেন হল নাই।
আৰু PW যিখিনি ড্ৰেইন আছে তেওঁলোকে সেইখিনিও কাভাৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আলোচনা কৰি আমাৰ আয়ুক্ত ডাঙৰীয়া আমাৰ অতিৰিক্ত আয়ুক্ত ডাঙৰীয়াৰ সহযোগত আমি প্ৰতিটো ডিভিজনত প্ৰায় 150-200 স্লেব আমি বনোৱাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা আমি গ্ৰহণ কৰাইছোঁ। তো ইতিমধ্যে আমি স্লেবখিনি আমি নিৰ্মাণ কৰিম। তেনেধৰণৰ উন্মুক্ত ড্ৰেইন যদি থাকে যাৰে নালা হওক PWDৰে হওক GMCৰ হ'লেতো আমি কৰিমেই, যাৰে নহওক গুৱাহাটী পৌৰ নিগমৰ নিজা দায়িত্ব হিচাপে ভাবি সেইখিনি উন্মুক্ত ড্ৰেইন আমি কাভাৰ আমি কৰিম। আৰু আমাৰ ইঞ্জিনিয়াৰসকলক কৈছোঁ, আমাৰ কৰ্মীসকলক কৈছোঁ, তেনেধৰণৰ উন্মুক্ত য'ত দেখিছে তো আমি কাভাৰ কৰি দিয়াৰ দায়িত্ব আমি নিজে ল'ম। তেনেধৰণৰ উন্মুক্ত আপোনালোকে দিছে আমাক জনাওক, আমি নিশ্চয়কৈ সেইখিনি আমি কৰি দিম। কোনো ধৰণৰ ব্যক্তিৰ যেন প্ৰাণহানি নহয় তাৰ কাৰণে গুৱাহাটী পৌৰ নিগমে এই ধৰণৰ চেষ্টা এটা কৰিছে। কাৰণ জীৱন আৰু আমাৰ যি আমাৰ মানে মানুহৰ জীৱন আছে সেইটো যেন কোনো ধৰণৰ অনিষ্ট নহয় বা তেনেধৰণৰ নাযায়, সেইকাৰণে আমি এই ধৰণৰ ব্যৱস্থা কৰিছোঁ। ড্ৰেইন যাৰে নহওক, কাৰণ আমি গুৱাহাটীবাসী ৰাইজ হিচাপে বা গুৱাহাটীৰ ইয়াতে আমি জন্মস্বত্ব অধিকাৰ হিচাপে যে সেইখিনি আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তো সেইখিনি যদি আছে তো নিশ্চয়কৈ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰে কৰিব, আমাৰ JTOসকল আছে, আমাৰ বিষয়াসকল আছে, সুন্দৰভাৱে কৰিব। আৰু এই ক্ষেত্ৰত হ'ব পাৰে যে আমি চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমি খুলিছোঁ, পৰৱৰ্তী সময়ত দিব লাগিব। আমি কণ্ট্ৰেক্টৰবিলাক কৈছোঁ যে চাফ চিকুণ কৰাৰ পিছত যিখিনি স্লেব ভাঙিব তেওঁলোকে নিজে নিৰ্মাণ কৰি দিব লাগিব। যদি তেওঁলোকে নকৰে আমাৰ পৰা আমি আমাৰ স্লেব আমি দি দিম, পৰৱৰ্তী সময়ত তেওঁলোকৰ সেইটো আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ যেন কোনো ধৰণৰ অসুবিধা নহয় আমি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰণ আপোনালোকেও মই আগে কৈছোঁ আপোনালোকৰ জৰিয়তে, কাৰণ আপোনালোকৰ বিভিন্ন ধৰণৰ সাংবাদিক বন্ধুসকলে বিভিন্ন ঠাইত বাতৰি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বা পৰিবহণ কৰাৰ ক্ষেত্ৰত আপোনালোকে যায়, তাতে যদি কিবা কাৰণত অসুবিধা পায় আপোনালোকৰ পৰা জড়িত, কাৰণ আপোনালোকৰ গুৱাহাটীৰ প্ৰতি দায়িত্ব আছে, আমাৰো দায়িত্ব আছে। কাৰণ আপোনালোকৰ সহযোগত আমি এইখিনি কাম কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিছোঁ। তেনে যদি আছে মোক জনাব, সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰাৰ আমি চেষ্টা কৰিম। ঠিকাদাৰক খুলি থৈ কোনোবাই খুলি থৈ মানুহজন ঢুকোৱাৰ পিছত এইটো এটা ঠেলাঠেলি হ'ব। আমি কাৰো যেন একো নহয়, ঠিকাদাৰে কৰে যোনে কৰে কেনেকৈ কৰোঁ আমি কৰি ল'ম, কিন্তু আমাক খালি জনাই দিব। কাৰণ আমাৰ বিশেষভাৱে ক'ৰবাত চকু নপৰিবও পাৰে, কাৰণ আমাৰ মানুহে সকলোৰে কোনোবাই যদি চকুৰে দেখা পায় আমাক যদি জনায় তো নিশ্চয়কৈ এইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম।